হেল্ল' ফ্ৰেণ্ডছ, এই ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব কেইটামান বহুতেই গুৰুত্বপূৰ্ণ জিকে কুৱেশ্যন। আশা কৰিছোঁ আপোনালোকৰ বহুতো উপকাৰ হ'ব। গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এক নম্বৰতে আছে, কোনখন চহৰ এসময়ত মাটাক ৰাজ্যৰ ৰাজধানী আছিল? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, তিনিচুকীয়া। নম্বৰ দিয়া আছে, অসমৰ প্ৰথম ক্ৰীড়াদূত হিচাপে কাক নিযুক্তি দিয়া হৈছে? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, হিমা দাস। 3 নম্বৰ দিয়া আছে, অসমৰ কোনখন জিলাক সত্ৰৰ ভূমি বুলিও জনা যায়? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, বৰপেটা। 4 নম্বৰতে আছে, কোন আহোম ৰজাই 1794 চনত শিৱসাগৰৰ পৰা যোৰহাটলৈ ৰাজধানী স্থানান্তৰ কৰিছিল? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, গৌৰীনাথ সিংহ। 5 নম্বৰতে আছে, কন্ত বংশৰ মুদ্ৰাক নাৰায়ণী বুলি জনা গৈছিল? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, কোচ। 6 নম্বৰতে আছে, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, কুলাধৰ চলিহা। 7 নম্বৰতে আছে, গিবন বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, যোৰহাট। 8 নম্বৰতে আছে, তলৰ কোনটো বন্যপ্ৰাণী অভয়াৰণ্য ওদালগুৰি জিলাত অৱস্থিত? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, বৰনদী। 9 নম্বৰতে আছে, মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া কোন? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, তৰুণ শইকীয়া। 10 নম্বৰতে আছে, আলি আই লৃগাং উৎসৱৰ নামত আই শব্দৰ অৰ্থ কি? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ফল। 11 নম্বৰতে আছে, অসমত কোনে প্ৰথমে ভূমি জৰীপৰ ব্যৱস্থা আৰম্ভ কৰিছিল? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, গদাধৰ সিংহ। 12 নম্বৰ আছে, কোনজন শিখ গুৰুৱে ধুবুৰী চহৰত বিখ্যাত গুৰুদ্বাৰ নিৰ্মাণ কৰিছিল? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, গুৰু টেগ বাহাদুৰ। 13 নম্বৰতে আছে, কৌটিল্যৰ অৰ্থশাস্ত্ৰত ৰেচম উৎপাদনৰ বাবেও নলবাৰী জিলাৰ কোনখন গাঁৱৰ উল্লেখ আছে? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, সোণকুৰিহা। 14 নম্বৰতে আছে, কামৰূপৰ প্ৰথম মহাম্মদ আগ্ৰাসনৰ নেতৃত্ব কাৰ নেতৃত্বত হৈছিল? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, মহম্মদ বিন বখতিয়াৰ। 15 নম্বৰতে আছে, কোনখন চহৰ অসমৰ মানচেষ্টাৰ বুলি জনা যায়? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, শুৱালকুছি। 16 নম্বৰতে আছে, গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কোন বৰ্ষত প্ৰতিষ্ঠা কৰা হৈছিল?
তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1970 চনত। 17 নম্বৰ দিয়া আছে লাচিত বৰফুকনৰ মৈদাম ক'ত অৱস্থিত? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যোৰহাট। আজিৰ কাৰণে আছিল এইখিনিয়েই। আগলৈ লগ পাম নেক্সট এটা ভিডিঅ'ত। ধন্যবাদ।